আপুনি নতুন মটৰচাইকেল ক্ৰয় কৰিব বিচাৰিছে নেকি? তেনেহ'লে আপুনি এতিয়াই সাৱধান হওক। মটৰচাইকেলৰ নামত অফাৰ দি নাকত ধৰি চাকত ঘূৰাইছে গ্ৰাহকক। ফ্ৰী ছাৰ্ভিচিঙৰ নামত গ্ৰাহকৰ পৰা লুটি আছে লাখ লাখ টকা। বিলাসীপাৰাৰ তাজ অটোমোবাইলছত সংঘটিত হৈছে ভয়ংকৰ লুণ্ঠনাৰ ঘটনা। টিভিএছৰ নতুন মটৰচাইকেলৰ নামত অফাৰ দি নাকত ধৰি চাকত ঘূৰাইছে এতিয়া গ্ৰাহকক। ফ্ৰী ছাৰ্ভিচিঙৰ নামত গ্ৰাহকৰ পৰা লুটি আছে লাখ লাখ টকা। বিলাসীপাৰাৰ তাজ অটোমোবাইলছৰ লুণ্ঠন ৰাজত অতিষ্ঠ এতিয়া সাধাৰণ গ্ৰাহক। এইবাৰ উপায়ন্তৰ হৈ গ্ৰাহকে কাষ চাপিলে সংবাদ মাধ্যমৰ। মন কৰক এই গ্ৰাহকজনলৈ। তেওঁ বহু কষ্টৰে উপাৰ্জন কৰি টিভিএছৰ মটৰচাইকেল এখন ক্ৰয় কৰিছিল। এতিয়া মটৰচাইকেল ক্ৰয় কৰি তেওঁ হতাশাত ভুগিব লগা হৈছে। যুৱকজনে এমাহ আগতে টিভিএছৰ মটৰচাইকেল ক্ৰয় কৰি ফ্ৰী ছাৰ্ভিচিং কৰিবলৈ গৈ দিবলগীয়া হ'ল 1100 টকা। উল্লেখ্য যে টিভিএছ মটৰচাইকেল ক্ৰয় কৰাৰ সময়ত উল্লেখ থাকে যে কোম্পানীৰ তৰফৰ পৰা 5টাকৈ বিনামূলীয়া ফ্ৰী ছাৰ্ভিচিং দিয়া হ'ব বুলি। কিন্তু বিনামূলীয়া ছাৰ্ভিচিঙৰ নামত এই বহুবল্কী শ্ব'ৰুমটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে 1000ৰ পৰা 1200 টকালৈকে। বিলাসীপাৰাৰ তাজ অটোমোবাইলছৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ উচিত তদন্ত আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে একাংশ গ্ৰাহকৰ লগতে স্থানীয় দল সংগঠনে। কি হৈছিল ঘটনাটো? ঘটনাটো মই গাড়ীখন লৈছো। কি গাড়ী লৈছে? আপাচি টিভিএছ শ্ব'ৰুমৰ পৰা। কি হৈছিল লোৱাৰ পিছত? 20 দিনমান হ'ল নিছি মই গাড়ীটো নিয়ম মতে ছাৰ্ভিচিং আহিছে, সেইকাৰণে মই ছাৰ্ভিচিং দিছো গাড়ীটো। সিহঁতে ক'লে ঠিকে আছে ছাৰ্ভিচিং মই কৰি দিম। নিয়ম মতে ছাৰ্ভিচিং যেতিয়া মই গাড়ীখন লৈছো 5টা ছাৰ্ভিচিং ফ্ৰী বুলি কৈছে। 5টা ছাৰ্ভিচিং ফ্ৰী বুলি কৈছে। অলপ তাত গৈছো মই, যাই কেনে গাড়ীটো ছাৰ্ভিচিং দিছো। এতিয়া 1100 টকা বলি দিছে মোৰ তাত। কোনো কিছু একো লগা নাই, খালি মোবাইলটো চেঞ্জ কৰি দিছে। খালি মোবাইলখন চেঞ্জ কৰি দিছে, 1100 টকা বলি দিছে। মই সেইটো সুধিলো যে ছাৰ এইটো 1100 টকা বিল কি হৈছে? কম মোবাইল চেঞ্জ কৰিছো কাৰণে চাৰ্জ কাটিছে। কি চাৰ্জ কাটিছে? এইটো কোনো চাৰ্জ নাই, ফ্ৰী বুলি কৈছে। সেইকাৰণে মই আপোনাৰ কাৰণে অনুৰোধ জনালো। তাৰপিছত কি কৰিলে? টকাখিনি সেই গাড়ী 1100 টকা ললে। মই কৈছো 1000 টকাখন মোৰ তাত আছে, 100 টকাৰ কাৰণে মোৰ গাড়ীখন জব্দি বহুতখন জব্দি কৰিছে। চাবিখন লৈ লৈছে। লৈ যোৱাৰ পিছত 1 ঘণ্টা 2 ঘণ্টাৰ মতন মই তাত থিয় হৈ আছিলো। তেতিয়া সময়ত 1100 টকা দুই কিনে মই গাড়ীখন লৈ আহিছো। মোবিল বাদ দি আৰু কিবা বেলেগ বস্তু লগাইছে? না, কোনো বস্তু লগা নাই, খালি মোবিল চেঞ্জ কৰি দিছে। বিলাসীপাৰা টিভিএছ শ্ব'ৰুম? হ্যাঁ, বিলাসীপাৰা টিভিএছ শ্ব'ৰুম। আৰু কিবা লগাইছিলে? না, কিবা কিছু লগা নাই। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই সেইকাৰণে মই সহযোগ কৰি আবেদন জনাইছো, মোৰ সেইটো বিচাৰ লাগে। হয়, আপোনালোকে জানে যে যি সময়ত চৰকাৰী কাৰ্যালয়ত অকল দুৰ্নীতিৰ বাতৰি সাংবাদিকে প্ৰচাৰ কৰি থাকে, কিন্তু এইখিনিৰ গইনা লৈ হুজিক লৈ আমি দেখিবলৈ পাইছো যে টিভিএছ শ্ব'ৰুমৰ যি টিভিএছ কোম্পানী, এই বাইক শ্ব'ৰুমৰ এই সূৰ্যখাতা বা টিভিএছৰ শ্ব'ৰুম বিলাকে মানুহক কিন্তু ব্যাপক ধৰণে লুণ্ঠন ৰাজ চলাইছে। আৰু তাৰ ভিতৰত দেখিবলৈ পাইছো যে সূৰ্যখাতা অৱস্থিত তাজ অটোমোবাইলছ যি টিভিএছ শ্ব'ৰুম, এই শ্ব'ৰুমটোৱে কিন্তু মানুহক মাধমাৰ সুধাইছে। আৰু এই মাধমাৰ এনেকে সুধাইছে, কোনোবা ব্যক্তিক নতুন বাইক 15-20 দিনৰ পিছতে যদি ছাৰ্ভিচিং কৰিব আহিছে, তাৰ পৰা মফিলৰ নামত বা বেলেগ বেলেগ কথা কৈ আভুৱা মাৰি মফিল নিদিয়াকৈ 15 দিন এটা বাইক মফিল চেঞ্জ কৰিব নালাগে, আৰু চেঞ্জ কৰাও নাই অভিযোগ মতে। কিন্তু তাৰ পিছতো 1500-1000 টকা এটা ধৰাই দি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে অকল
চৰকাৰী কাৰ্যালয়ত ইনভেষ্টিগেশ্যন কৰিলেই নহব, যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাক বেচৰকাৰী বা কোম্পানী আছে, এই কোম্পানী হকে কিন্তু আটাইতকৈ বেছি লুণ্ঠন চলাইছে। গতিকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই বিলাসীপাৰাৰ সূৰ্যখাতাস্থিত যি তাজ অটোমোবাইল, ইয়াৰ যিবিলাক মানে অভিযোগ, ভয়ংকৰ এটা অভিযোগ আছে যে তেওঁলোকে বাইকৰ নামত বিভিন্ন মানুহক হাৰাশাস্তি কৰে। গতিকে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি এই তাজ অটোমোবাইল যি কেয়াৰ, এইটো বন্ধ কৰি দিব লাগে। যে বাইক এখন বিক্ৰী কৰাৰ পিছত যেতিয়া কোৱা হয় যে 5 বছৰ বা 2 বছৰ বা 3 মাহ বা 6 মাহ যেতিয়া ফ্ৰী সাৰ্ভিসিং দিয়া হ'ব, সেই সময়ত কিন্তু তাৰ চাৰ্জ কাটিব নোৱাৰে। নিয়ম অনুযায়ী কোনো বস্তু যদি চেঞ্জ কৰে তেতিয়াহে টকা ল'ব পাৰিব। কিন্তু আমি দেখিবলৈ পাইছো কোনো এটা বস্তু নিদিয়াকৈ ফ্ৰীৰ নামত 1500, 1000, 2000 টকালৈকে মানুহক হাৰাশাস্তি কৰা এটা পৰিলক্ষিত হৈছে। গতিকে এই ঘটনাটো কিয় সংঘটিত হল আৰু কোন কোন ব্যক্তিয়ে জড়িত থাকি এই ঘটনাটো সংঘটিত কৰিলে, এই তাজ অটো যি চেণ্টাৰ, যি শ্বৰুম, এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনে।